ৰাজ্যৰ চাকৰি নথকা 10 লাখ পৰিয়াললৈ চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰথমে 6 লাখ পৰিয়াল আৰু এতিয়া 4 লাখ বৃদ্ধি কৰা হৈছে। মুঠতে ৰাজ্যৰ 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। চৰকাৰী ঘৰৰ পৰা লাখপতি বাইদেউলৈকে মুঠতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26টা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। ইয়াৰ মাজতেই 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। চলিত বৰ্ষত 6 লাখ লোকক চৰকাৰী ঘৰ দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কিন্তু সেই পৰিমাণ এতিয়া 10 লাখলৈ বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আৱাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আৱাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে। ৰাজ্যৰ চাকৰি নথকা 10 লাখ পৰিয়াললৈ চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰথমে 6 লাখ পৰিয়াল আৰু এতিয়া 4 লাখ বৃদ্ধি কৰা হৈছে। মুঠতে ৰাজ্যৰ 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। চৰকাৰী ঘৰৰ পৰা লাখপতি বাইদেউলৈকে মুঠতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26টা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। ইয়াৰ মাজতেই 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। চলিত বৰ্ষত 6 লাখ লোকক চৰকাৰী ঘৰ দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কিন্তু সেই পৰিমাণ এতিয়া 10 লাখলৈ বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আৱাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আৱাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে। আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আৱাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আৱাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে।